নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন হৈছে এখন সাম্প্ৰদায়িক চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেতিয়াও নিবিচাৰে মুছলমান মানুহক ভূমিপট্টা দিয়াটো হিমন্ত চৰকাৰে মুছলমান মানুহক কেতিয়াও ভূমিপট্টা নিদিয়ে এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ হিমন্ত চৰকাৰে মুছলমান মানুহক কেতিয়াও ভূমিপট্টা নিদিয়ে এই মন্তব্য কৰিছে অখিল গগৈ বসুন্ধৰা আঁচনিক লৈ হিমন্ত চৰকাৰে ডিসি আৰু এসডিসি সকলক কঠোৰ নিৰ্দেশ দিছে অসমৰ কোনো ঠাইতে মুছলমান মানুহে মাটিৰ পট্টা নাপায় হিমন্ত চৰকাৰে খিলঞ্জীয়া মুছলমান মানুহকো মাটিৰ পট্টা দিব বিচৰা নাই আৰু কাহানিও নিদিয়ে এইখন এখন সাম্প্ৰদায়িক চৰকাৰ আমি সকলোৱে এহেকা দিবই লাগিব এইখন চৰকাৰক বিজেপি চৰকাৰক 2026ত আমি সকলোৱে উফৰাই পঠিয়াব লাগিব শাসনৰ পৰা আঁতৰাব লাগিব গাদীৰ পৰা আঁতৰাব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকলো বৈধ ভাৰতীয় অসমত শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাবই লাগিব হিমন্ত চৰকাৰক এনেধৰণে কটাক্ষ কৰিছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে বিজেপি চৰকাৰে চাৰিওফালে যেটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে ডিসি বিলাকক আৰু এসডিসি বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে সেই কাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছো সেইবিলাকো বাৰম্বাৰ কেনচেল কৰি দিয়া হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডিসি বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেই কাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব এই চৰকাৰক উফৰা পঠিয়াব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে বিজেপি চৰকাৰে চাৰিওফালে যেটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে ডিসি বিলাকক আৰু এসডিসি বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে সেই কাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছো সেইবিলাকো বাৰম্বাৰ কেনচেল কৰি দিয়া হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডিসি বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেই কাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব এই চৰকাৰক উফৰা পঠিয়াব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে বিজেপি চৰকাৰে চাৰিওফালে যেটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে ডিসি বিলাকক আৰু এসডিসি বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে সেই কাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছো সেইবিলাকো বাৰম্বাৰ কেনচেল কৰি দিয়া হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডিসি বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেই কাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব এই চৰকাৰক উফৰা পঠিয়াব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব